মৰম লগা এটি কণমানি বয়স মাত্ৰ ৮ মাহ ৮ মাহতে হেৰাই যাবলৈ ধৰিছে কণমানিটোৰ মুখৰ হাঁহি সুস্থ কৰিবলৈ প্ৰয়োজন ২০ লাখ টকা অতি জটিল ৰোগত আক্ৰান্ত তিতাবৰৰ হৰ্ষিত হিয়ান বৰা মাত্ৰ ৮ মাহ বয়সতেই হৰ্ষিত আক্ৰান্ত হৈছে যকৃতৰ ৰোগত সম্প্ৰতি হায়দৰাবাদত চিকিৎসাধীন হৰ্ষিত শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন ২০ লাখৰো অধিক ধনৰ তিতাবৰৰ বৰখোলা নিবাসী হৰেণ বৰাৰ ৮মহীয়া পুত্ৰ হৰ্ষিত হিয়ান বৰা যকৃতৰ অতি জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা এমাহ ধৰি চিকিৎসাধীন হৈ আছে হৰ্ষিত হৰ্ষিতৰ চিকিৎসাও অতিকৈ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন হৈছে ২০ লাখ টকাৰ উন্নত চিকিৎসা পদ্ধতি বিশেষ যত্ন আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি পুত্ৰৰ চিকিৎসাৰ আনুমানিক খৰচ ২০ লাখ পৰ্যন্ত হ'ব পাৰে বুলি চিকিৎসকে জনাইছে কিন্তু আৰ্থিক সাহায্যৰ অবিহনে সেয়া সম্ভৱ হৈ নুঠিব হৰ্ষিতৰ চিকিৎসাৰ বাবে আৰ্থিক বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে হৰ্ষিতৰ পৰিয়ালৰ লগতে মাতৃয়ে মই হৰ্ষিত হিয়ান বৰাৰ মাতৃ হয় আমাৰ পুত্ৰ হৰ্ষিত হিয়ান জটিল ৰোগত আক্ৰান্ত হৈছে যকৃতৰ সমস্যা হৈছে তাৰ বৰ্তমান আমি হায়দৰাবাদত আছোঁ হায়দৰাবাদত থকা আমাৰ প্ৰায় ১.৫ মাহেই হ'ল আমি এই ১.৫ মাহ দিন আমাৰ যি সাধ্যানুসাৰে আমি তাক পাৰিছিলোঁ আমি তাৰ চিকিৎসাৰ ব্যয় আগবঢ়াই আহিছিলোঁ কিন্তু বৰ্তমান সি PICUত আছে ভেণ্টিলেশ্যনত আছে প্ৰায় দৈনিক আমাৰ খৰচ লাখৰ ওচৰা-ওচৰি হয় যিখিনি আগবঢ়াই নিবলৈ আমাৰ সামৰ্থ্য বৰ্তমান হোৱা নাই গতিকে আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাৰ সন্তানটি চিকিৎসা আগবঢ়াই নিয়াত সুবিধা কৰি দিয়ে যেন যি যেনেকৈ সাধ্যানুসাৰে পাৰে সহায় কৰিলে আমি উপকাৰ হ'ম চৰকাৰ প্ৰশাসন দল সংগঠনসমূহলৈ কাটৰ আহ্বান কণমানিটোক সুস্থ কৰি তোলাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ তিতাবৰ